প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকৰ যদি কেতিয়াবা মিঠাই খাবলৈ মন যায়, ঘৰত গাখীৰো নাথাকে বা একো বস্তুও নাথাকে, মাত্ৰ দুটা বস্তুহে আছে, চেনি আৰু চুজি। সেই চেনি আৰু চুজিৰে আপোনালোকে এনেধৰণৰে বহুত ধুনীয়া মিঠাই এটা অতি সহজেই ঘৰতেই বনাব পাৰিব। আৰু এই মিঠাইটো মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে, একেবাৰে ৰসাল মিঠাই, দেখিয়ে আপোনালোকে গম পাইছে নহয়নে বাৰু? আৰু বনাবলৈ একেবাৰে সহজ। আৰু এই মিঠাইটো মাত্ৰ দুটা বস্তুৰে মইনো কেনেধৰণৰে বনালোঁ তাকে মই আপোনালোকক দেখুৱাওঁ আহক। এটা ভাঙি দেখুৱাইছোঁ, এয়া চাওকচোন। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে এয়া মই এচামুচ ঘি দি দিছোঁ। ঘি গলি গৈছে আমাৰ। আৰু এতিয়া ইয়াতে মই দিম চুজি। চুজি লৈছোঁ এয়া এবাটি, সৰু বাটি এটাত এবাটি চুজি লৈছোঁ। 100 গ্ৰামমান চুজি হ'ব। আৰু আপোনালোকে যদি বেছিকৈ বনায় তেতিয়া অকণমান সৰহকৈ নিজৰ হিচাপত মানে চুজি লৈ ল'ব। আৰু মই চুজিখিনি এতিয়া অকণমান ভাজি ল'ম ঘিউতে। আমাৰ চুজিখিনি ভজা হৈ গৈছে, বহুত বেছি দেৰি ভজা নাই, ৰঙচুৱাকৈ। এয়া চাওকচোন, কালাৰটো চেঞ্জ হোৱা নাই, এনেধৰণেৰে মই ভাজি ল'লোঁ। আৰু ইয়াতে এতিয়া মই পানী দি যাম, পানী অলপ অলপকৈ দি যাম। এয়া দেখিছেনে? আৰু অকণমান পানী দিওঁ। যিটো বাতিৰে মই চুজি লৈছিলোঁ সেইটো বাতিৰে এবাটিতকৈ অকণমানহে পানী বেছি দিছোঁ দেই, বহুত বেছি পানী দিব নালাগে বাৰু। আৰু এতিয়া এইখিনি মই লৰাই থাকিম যাতে আমাৰ ধুনীয়া এটা শুকান ডো হৈ পৰে। এয়া দেখিছেনে? এনেধৰণৰে লৰাই আছোঁ। এয়া দেখিছেনে? আমাৰ চুজিখিনি একদম ডাঠ হৈ আহিছে। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। চুজিখিনি এনেধৰণৰে অকণমান দেৰি লৰাই থাকিম যিহেতু কেৰাহীখন গৰম হৈ আছে। আৰু এইখিনি ঠাণ্ডা হোৱাৰ লগে লগে আৰু ডাঠ হৈ যাব। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম আৰু কাঁহী এখনত ওলোৱাই ল'ম। গেছত মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীখনতে এয়া লৈছোঁ মই চেনি। যিটো বাতিৰে চুজি লৈছিলোঁ সেইটো বাতিৰে চেনি লৈছোঁ, কিন্তু অকণমান কমকৈ লৈছোঁ দেই, সম্পূৰ্ণ এবাটি লোৱা নাই। আৰু সেই বাতিটোৰ জোখতে এয়া লৈছোঁ পানী, এবাটি পানী। এতিয়া মই গেছটো জ্বলাই দিম। আৰু তাতে মই এয়া ইলাচি 3টা দি দিছোঁ, থেতালি, বা ইলাচি পাউডাৰো দিব পাৰে আপোনালোকে। আৰু এতিয়া এইখিনি লৰাই থাকিম চেনিখিনি ধুনীয়াকৈ গলি যোৱালৈকে। চেনিখিনি আমাৰ গলি গ'ল আৰু চেনিৰ পানীখিনিও ধুনীয়াকৈ উতলি গৈছে। এনেদৰে মই 1 মিনিটমান খুব ভালদৰে চেনি পানীখিনি উতলাই লৈছোঁ। আৰু এই চেনি পানীখিনি 1 টাৰ 2 টাৰ মানে খুব ডাঠ হ'ব নালাগে দেই, অকণমান পনীয়াই হ'ব লাগে। পনীয়া হ'লেহে আমাৰ মিঠাইটোত সোমাব ৰসখিনি। আৰু বহুত ডাঠ কৰিলে মিঠাইটোত চেনিৰ পানীখিনি সোমোৱাত অকণমান দিগদাৰী হ'ব। সেইকাৰণে আমি বহুত বেছি ডাঠ কৰি নলওঁ। আৰু এই আমাৰ হৈ গৈছে ধুনীয়াকৈ। আৰু এনেকৈ হাতেৰে চুই চালে অকণমান মিঠাতেলৰ দৰেই চিপচিপা লাগে। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। চুজিখিনি ঠাণ্ডা হ'বৰ কাৰণে মই কাঁহী এখনত উলিয়াই ল'লোঁ। আৰু এতিয়া এয়া হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। আৰু এটা কথা কওঁ, চুজিখিনি মই আপোনালোকক এয়া হাতেৰে মোহাৰি দেখুৱাইছোঁ, বহুত বেছি কোমলকৈ ৰখা নাই দেই, একেবাৰে টানো হোৱা নাই আৰু একেবাৰে কোমলো হোৱা নাই। এনেধৰণৰে আমি চুজিখিনি ৰাখিব লাগিব। আৰু এতিয়া চুজিখিনি খুব ভাল ধৰণৰে আমি মঠি ল'ব লাগিব। আৰু এটা কথা মই কৈছোঁ, আপোনালোকে অকণমান শব্দ শুনি আছে ন, এয়া ফেনৰ শব্দ হয়, ইমান গৰম হৈছে। মই মানে কিটচেন ফেন এখন, সৰু ফেন এখন ওচৰতে লগাই লৈছোঁ, সেইকাৰণে এই শব্দটো আহি আছে দেই, আপোনালোকে বেয়া নাপাব। আৰু মই ধুনীয়াকৈ মঠি লৈছোঁ। আৰু ইয়াতে মই আৰু এটা বস্তু মিলাম, সেয়া কি গম পায়নে? এয়া হৈছে বেকিং পাউডাৰ, বেকিং ছ'ডা নহয়, বেকিং পাউডাৰ। আৰু একদম অকণমান, দেখিছেনে? বহুত বেছি দিব নালাগে কাৰণ আমাৰ বস্তুও কম, বহুত বেছি দিলে ভাল নহয়, অকণমানে আমি দি দিছোঁ। আৰু এতিয়া এই গোটেইখিনি বস্তু আকৌ খুব ভালদৰে মঠি ল'ম। আৰু ইয়াত আমি কোনো ধৰণৰ গাখীৰ ব্যৱহাৰ কৰা নাই আৰু চানা ব্যৱহাৰ কৰা নাই, একোৱেই ব্যৱহাৰ কৰা নাই, মলাই ব্যৱহাৰ কৰা নাই, মাত্ৰ দুটা বস্তুৱে ব্যৱহাৰ কৰিম, চুজি আৰু চেনি। অকণমান ঘিউ এচামুচ দিছিলোঁ বাৰু। সেইকাৰণে এই মিঠাইটো বনাবৰ কাৰণে আমি এই বস্তুখিনি খুব ভাল ধৰণৰে আমি একদম মঠি ল'ব লাগিব। ধুনীয়াকৈ এইখিনি মঠি ল'লোঁ।
একদম আটাৰ দৌৰটোৰ দৰে কোমলকৈ মঠি ল'লোঁ। এই আমাৰ হৈ গ'ল। এতিয়া মই লাডু বনাই যাম। এয়া আৰু লাডু বনাবলৈ আপোনালোকে কিমান ডাঙৰ সৰু কৰে সেইটো নিজৰ কথা। এতিয়া মই অকণমান লৈ লৈছোঁ ইয়াৰ পৰা, বহুত বেছি ডাঙৰ নকৰোঁ আৰু একেবাৰে সৰুও নকৰোঁ। এয়া দেখিছেনে, ইমানটো লৈছোঁ আৰু ধুনীয়াকৈ মই হেঁচি হেঁচি প্ৰথমতে লৈছোঁ আৰু দুইখন হাতৰ তলুৱাত লৈ এনেধৰণৰে গোল কৰি ল'ম। এয়া ধুনীয়াকৈ এটা গোল কৰিছোঁ আৰু গোলটো আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে দেখিছেনে ক'তো ক্ৰেক অহা নাই। আমি যদি চুজিখিনি ভালকৈ মঠি নলওঁ তেতিয়া ক্ৰেক আহিব, আৰু যদি ক্ৰেক আহে আপোনালোকে আকৌ এবাৰ ভাল ধৰণৰে মঠি ল'ব। মই বাৰে বাৰে কৈছোঁ ইয়াত কোনো ধৰণৰ গাখীৰ ব্যৱহাৰ কৰা নাই, তথাপিতো আমাৰ মিঠাইটো সোৱাদ লগা হ'ব লাগিব। সেইকাৰণে আমি বহুত ভালদৰে এনেধৰণৰে একদম মিহিকৈ মঠি ল'ব লাগিব। এই আমাৰ হৈ গ'ল আৰু অকণমান এনেকৈ মানে পেৰাটোৰ দৰে মাজতে হেঁচি দিছোঁ। এয়া দেখিছেনে পিঠাটোৰ দৰে হৈছে। এনেধৰণৰে বনাম। আপোনালোকে বেলেগ ধৰণৰো বনাব পাৰে, একো কথা নাই। এনেকৈয়ে যে বনাব লাগিব সেইটো কথা নহয় বাৰু। মই এনেধৰণৰে বনাইছোঁ। আকৌ এটা মই কৰি দেখুৱাইছোঁ। পাৰিবই, সকলোৱে জানে, খালী মঠাটো ভালকৈ মঠি ল'লেই হ'ব। এয়া চাওকচোন, এইটো তেনেধৰণৰে মই বনাই ল'লোঁ। মই দুটা আপোনালোকৰ আগত ধুনীয়াকৈ বনাই দেখুৱালোঁ, ক'তো ক্ৰেক অহা নাই। সেইটোৱে মনত ৰাখিব লাগিব। বাকী এনেধৰণৰে মই সকলোখিনি বনাই ল'ম। এতিয়া গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীখনত এয়া মই ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলখিনি প্ৰথমে মই ভাল ধৰণৰে এয়া গৰম কৰি লৈছোঁ, দেখিছেনে। আৰু ৰিফাইন তেলে ল'ব লাগে, নতুবা ঘি ল'ব লাগে। মিঠাতেল ল'লে বেয়া হ'ব। এতিয়া আমি বনাই থোৱা মিঠাইবোৰ দি যাম এটা এটাকৈ। দেখিছেনে, বহুত বেছি দিব নালাগে বাৰু, কাৰণ এইবোৰ ফুলি উঠিব। এয়া আৰু এতিয়া মই গেছৰ ফ্লেমটো কম কৰি দিম, মানে ল' মিডিয়াম কৰি দিম। আৰু অকণমান দেৰিৰ কাৰণে আমি চামুচ বা হাতা নলগাওঁ, যিহেতু একদম কোমল হৈ আছে আৰু চামুচ তেনেধৰণৰে লগালে ভাগি যাব পাৰে। সেইকাৰণে এনেধৰণৰে অকণমান দেৰি অকণমান এনেধৰণৰে লৰাই দিছোঁ, নতুবা এটাৰ লগত এটা লাগি যাব পাৰে। আৰু এয়া দেখিছেনে, আৰু যেতিয়া ফুলি উঠিব নিজে নিজে ওপৰলৈ উঠি আহিব। সেইকাৰণে আমি অকণমান দেৰি ৰৈ দিছোঁ, 1-2 মিনিটমান, যাতে নিজে নিজে ওপৰলৈ উঠি আহিব। তাৰপিছত আমি ইলুটি শিলুটি কৰি দিম। আমাৰ মিঠাইকেইটা ফুলি উঠিছে। আমি ছাইডটো চেঞ্জ কৰি দিম এতিয়া খুব সাৱধানতাৰে, কাৰণ মই কৈছোঁ একদম কোমল হৈ আছে। বহুত সাৱধানতাৰে কৰিব লাগিব। এয়া আৰু এনেধৰণৰে অকণমান লৰাইও থাকিব লাগিব, যিহেতু আমি যদি একেবাৰে থৈ দিওঁ কি হ'ব, তেতিয়া এটা ছাইডহে মানে ৰঙচুৱা হৈ যাব, চাৰিওপিনে এটা কালাৰ নাহিব। সেইকাৰণে আমি অকণমান এনেদৰে লৰাই চৰাই থাকিব লাগিব, আৰু তেতিয়া চাৰিওপিনে ধুনীয়াকৈ ৰং ধৰিব আৰু দেখিবলৈও ভাল লাগিব তেতিয়া, নহয়নে বাৰু। মিঠাইকেইটা ভজা হৈ গৈছে আৰু মিঠাইকেইটা ধুনীয়াকৈ ফুলি গৈছে, আপোনালোকে দেখিছেনে। কিন্তু কালাৰটো অলপ বগা হৈ আছে। আৰু অলপ দেৰি যদি মই ভাজি দিওঁ বা গেছৰ ফ্লেমটো অকণমান বেছি কৰি ভাজি দিওঁ, তেতিয়া ৰঙচুৱা হৈ পৰিব। আৰু মই ইমান ৰঙচুৱা কৰিব বিচৰা নাই, যিহেতু আমি প্ৰথমতে অলপ সিজাই লৈছোঁৱেই চুজিখিনি, নহয়নে বাৰু। সেইকাৰণে বহুত বেছি ৰঙচুৱা কৰিব বিচৰা নাই। আৰু আপোনালোকে যদি ভাবে অলপ ৰঙচুৱা কৰোঁ, তেতিয়াহ'লে অকণমান গেছৰ ফ্লেমটো বেছি কৰি আৰু অকণমান দেৰি ভাজি দিলে ধুনীয়াকৈ ৰঙচুৱা হৈ যাব। কিন্তু এইটো কথা নহয় যে বগা হৈ আছে, পিঠাটো সিজা নাই, কাৰণ পিঠাটো ধুনীয়াকৈ ফুলি গৈছে। এয়া দেখিছেনে, একদম ধুনীয়াকৈ আমাৰ পিঠাটো ফুলি গৈছে আৰু ভিতৰখনো ধুনীয়াকৈ সিজিছে। আৰু এয়া মই এতিয়া পিঠাকেইটা তেলৰ পৰা উঠাই লৈছোঁ। মই ইমানটো ৰঙতে থৈছোঁ, এনেকুৱা অকণমান বগা কৰি, আৰু এনেদৰে অকণমান হাতাখন জোকাৰি দিছোঁ যাতে তেলখিনি নিগৰি পৰি যায়। আৰু এয়া মই কেৰাহীখনত থৈ দিছোঁ, আৰু বাকী থকা পিঠাখিনিও ঠিক আগৰ দৰে মই ভাজি ল'ম, গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি। এয়া আমাৰ মিঠাইখিনি ভাজি হৈ গ'ল, আৰু আমি যে চেনিৰ পানীখিনি বনাই থৈছিলোঁ সেইখিনি অকণমান গৰম কৰি লৈছোঁ, যিহেতু ঠাণ্ডা হৈ গ'ল। আৰু আমাৰ ভজা মিঠাইখিনিও অলপ ঠাণ্ডাই হৈ গ'ল। সেইকাৰণে চেনিৰ পানীখিনি অকণমান গৰম কৰি লৈ আৰু এতিয়া এয়া ভাজি থোৱা মিঠাইখিনি ইয়াতে দি দিম। এয়া দেখিছেনে, ইয়াতে মই দি দিলোঁ আৰু অকণমান দেৰি এনেধৰণৰে লৰাই দিছোঁ। এয়া আৰু অকণমান দেৰি এনেদৰে উতল এটা ভাল ধৰণৰে আহিবলৈ দিম মই।
আৰু ভাল ধৰণৰে লৰাই দিছোঁ চাৰিওপিনে যাতে চেনিৰ পানীখিনি ধুনীয়াকৈ সোমাই যায় এয়া এনেধৰণৰে 1 মিনিটমান উতলিবলৈ দিম মিঠাইকেইটা চেনিৰ পানীতে দেই চেনিৰ পানীখিনিত থোৱা এয়া 2 মিনিটমান হৈ গৈছে আৰু ধুনীয়াকৈ উতলি আহিছে আৰু চাৰিওপিনে যাতে চেনিৰ পানীখিনি লাগে মই এনেধৰণৰে লৰাই আছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ আৰু এতিয়া এইখিনি অলপ দেৰি থৈ দিম মানে যিমান দেৰি থ'ব পাৰে সিমানেই ভাল দেই গোটেই ৰাতিটো যদি থ'ব পাৰে বহুত ভাল কথা নতুবা 3 ঘণ্টা থ'ব আৰু আপোনালোকে যদি ভাবে বেছি মিঠা নকৰোঁ চেনি পানীখিনি বেছি সোমাব নালাগে তেতিয়া আধা ঘণ্টা বা 1 ঘণ্টা থ'লেও হ'ব একেবাৰে ৰখাল যদি বিচাৰে তেতিয়া 3 ঘণ্টা বা গোটেই ৰাতি এনেধৰণৰে চেনিৰ পানীতে থৈ দিব লাগিব আৰু এইখিনিতে মই ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক দেখুৱাম মোৰ মিঠাইবোৰ বনাই হৈ গ'ল মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই দিছোঁ এটা মিঠাই মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে একেবাৰে ৰখাল মিঠাই আপোনালোকে দেখিলে মাত্ৰ দুটা বস্তুৰে গাখীৰ নোহোৱাকৈ ইমান সহজে কেনেধৰণৰে মই আপোনালোকৰ আগত এই মিঠাইটো বনাই দেখুৱালোঁ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ